Hello everyone, Assalamualaikum and Namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাহ কৰাত মোৰো ভালেই। আৰু এতিয়া সেহেৰি কৰি মেলি উঠিছো আৰু ভাবিলো যে অকমানকে আপোনালোকক দেখাও বুলি বাহিৰৰ পৰিৱেশটো চাওকচোন। ইমান বেছি ধুনীয়া হৈ আছে ন। আৰু এতিয়া কেইটা বাজিছে 3:30 মান বাজিছে আৰু আজি অলপ সোনকালে আজান দিব 3:59 মানত দিব আৰু আজি হৈছে 6th ৰোজা। আপোনালোক সকলোকে 6th ৰোজা মুবাৰক। আৰু সঁচাকে মানে চাওঁতে ইমান সোনকালে পাৰ হৈ গৈছে ন। আৰু ভাবিলো যে বাহিৰৰ অলপ পৰিৱেশটো দেখাও, সেইটো কাৰণে অলপ আৰম্ভ কৰি দিলো ব্লগটো। আৰু এইফালে চাওকচোন 3:30 বজাৰ মানে বাহিৰৰ পৰিৱেশটো। আৰু সবফালে এয়া লাইট লগোৱা আছে ঈদৰ কাৰণে। এতিয়াৰ পৰাই পুৰা মানে লাইটখিনি লগাই দিছে আৰু ইমান ধুনীয়াকে বতাহ মাৰি আছে লাহে লাহে। ইমান বেছি ভাল লাগিছে ন। বাহিৰৰ পৰিৱেশটো দেখালো আপোনালোকক আৰু মানে ইমান বেছি ভাল লাগিছে। একদম লাহে লাহে বতাহ মাৰি আছে যে। আৰু আজি বহুত দিনৰ মূৰত মানে এনেকৈ বাহিৰত ওলাইছো। বাহিৰত মানে কি আৰু বেলকনিত আৰু থাকে ভাবিলো আপোনালোকক অলপ দেখাও বুলি। আৰু ভাবিছো এতিয়া নামাজ পঢ়িম, মানে আজান যেতিয়া দিব তেতিয়া নামাজ পঢ়িম, অলপ তসবিহ পঢ়িম, তাৰপিছত শুই থাকিম। আৰু চাবচোন সেহেৰি কৰাৰ পিছত মানে পটককে তেনেকে টোপনি নাহে। যেতিয়া টোপনি আহিব তেতিয়া শুই যাম আৰু ৰাতিপুৱা তাৰপিছত উঠি মেলি কি কৰোঁ গোটেইখিনি দেখাম বাৰু আপোনালোকক। হেল্ল' এভৰিৱান, এতিয়া আপোনালোকক লগ পাইছোঁ ইফতাৰ বনোৱা টাইমখিনিত। আৰু এতিয়া মই কিচেনলৈ আহিছোঁ। সেইফালে আম্মায়ে মিঠাতেল ৰিফাইন তেল বটলত ভৰাই আছে আৰু আব্বায়ে ফ্ৰেছ পুদিনা আনিছে চাটনি খাবলৈ কাৰণে। তাকে ভাবিলোঁ যে মই পুদিনাখিনি ভালকৈ গুচাই লওঁ বুলি ঠাৰিখিনিৰ পৰা। আৰু এই চব কামত চাবচোন বহুত বেছি টাইম লাগি। ৰোজাৰ এই দিনকেইটা যে ইমান বেছি সোনকালে পাৰ হৈ গৈছে ন। আৰু কোনে কোনে ৰমজানৰ ব্লগ চাই ভাল পায় কমেণ্টত জনাব দেই। এইকেইদিন আপোনালোকৰ মাজত ৰমজানৰ ব্লগে মই শ্বেয়াৰ কৰিম। এইফালে এলিছে মিহি মিহিকৈ কবি কাটি আছে, কবিৰ ভাজি বনাব। আৰু ইফতাৰত মানে ৰুটিৰ লগত কিবা এটা ভাজি হ'লে খাই ভাল লাগে। আৰু এইকেইদিনত দেখিছে নহয় ৰোজাটো মানে অলপো ফিলেই হোৱা নাই ন। আল্লাহ ইমান ধুনীয়াকৈ দিনকেইটা পাৰ কৰি লৈ গৈছে আৰু মানে ইমান বেছি আসান কৰি দিছে আল্লাহক মানে আমি যিমানে শুক্ৰিয়া আদায় কৰোঁ সিমানে কম হ'ব। প্ৰত্যেকটো ক্ষেত্ৰতে সদায় আমি শুকুৰগুজাৰ হৈ থাকিব লাগে ন আল্লাহৰ। যিখিনি আল্লাহে আমাক দিছে সঁচাকৈ আলহামদুলিল্লাহ বহুত বেছিয়ে দিছে বুলি ক'ব পাৰি। আৰু এইফালে এতিয়া আম্মায়ে ৰুটি সেকি আছে। এইখিনি ফাষ্ট ফৰৱাৰ্ড কৰি দিলোঁ, নহ'লে আপোনালোক চাগে বৰ হৈ যাব পাৰে। এইফালে মই বনাই আছিলোঁ চৰ্বত, এলিছে ৰুটি সেকি আছিলে আৰু আম্মাও কিবা বনোৱাতে বিজি হৈ আছিলে। আৰু যেতিয়া মানে তিনিজনী একেলগে কিচেনত থাকোঁ নহয় বহুত বেছি জমনি হয়। আৰু মানে আমি সেই টাইমখিনি বহুত বেছি এনজয় কৰোঁ আৰু সঁচাকৈ খুব বেছি ভাল লাগে ন। আৰু এইফালে এতিয়া বনাই আছোঁ দালিয়া আৰু অকণমান ব্লাৰ হৈ গ'ল। কেতিয়াবা এদিন বাৰু ৰেচিপি শ্বেয়াৰ কৰিম দেই দালিয়াৰ। আৰু দালিয়া খাই আপোনালোকে ভাল পায় নে নাই কমেণ্টত জনাব দেই। আৰু ইফতাৰৰ পিছত মানে ইফতাৰতে কিবা এটা সদায় মিঠা থাকেই আমাৰ, কিবা নহয় কিবা এটা থাকেই বাৰু মিঠা। আৰু এতিয়া ধুনীয়াকৈ গোটেই ইফতাৰখিনি ৰেডি কৰা হৈ গ'ল। ইফতাৰ কৰি মেলি উঠিলোঁ আৰু আজি মানে ইফতাৰৰ টাইমটোত ইমান বেছি জল্দি হৈ গ'ল আৰু টাইমখিনি ইমান বেছি সোনকালে পাৰ হৈ গ'ল। মানে বনোৱাটো আজি অলপ দেৰিকৈ ষ্টাৰ্ট কৰিছিলে আম্মায়ে, সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল। তথাপিও আলহামদুলিল্লাহ গোটেইখিনি ভালকৈ পাৰ হ'ল বাৰু। সেইটো কাৰণে আপোনালোকক ইমান বেছি ভালকৈ দেখাব নোৱাৰিলোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান খোজকাঢ়িবৰ কাৰণে যাওঁ বুলি। কাৰণ চাবচোন ইফতাৰটো কৰি উঠাৰ পিছত একদম কিবা লাগে ন। আৰু যদি বিচনাত পৰি দিওঁ নহয় তেতিয়া গাটো আৰু বেছি বেয়া লাগে। সেইটো কাৰণে ভাবিছোঁ মানে আম্মাও কৈ আছে যে ব'ল অকণমান বাহিৰতে খোজকাঢ়িবি। তাকে ভাবিলোঁ ময়ো অলপ এতিয়া খোজকাঢ়োঁ আৰু অলপ দেখাম আপোনালোকক বাহিৰৰ পৰিৱেশটো। আৰু ৰোজা মাহত ইমান বেছি ভাল লাগি থাকে ন। চাবচোন এইফালে আহক দেখাই দিওঁ। আসসালামু আলাইকুম। আৰু কি খবৰ সোধক। আপোনালোকৰ কেনেকুৱা খবৰ, কেনেকুৱা ৰোজা গৈছে ক'ব। আৰু দোৱা কৰিবলৈ কওক, দোৱা কৰিব আমাৰ কাৰণে। আৰু বলক এতিয়া যাওঁ আৰু অকণমান দেখাম আপোনালোকক দেই দোকান চোকান চব।
খন হৈছে আমাৰ দোকানখন আজিলৈকে আপোনালোকক মই ভালকৈ দেখুৱাই নাইকিয়া বেলেগ দিনাখন বাৰু ভালকৈ দেখাম বাৰু দেই ইয়াত দেখিছে নহয় বহুত ধুনীয়া ধুনীয়া গিফ্টৰ আইটেম আছে আৰু বলক এতিয়া যাওঁ আমি আৰু এইফালে পুৰা সবফালে এতিয়া লাইট দি দিলে ঈদৰ কাৰণে বহুত আগতীয়াকৈ লাইট সব লগাই দিলে আমা আৰু মই যোৱা কথা আছিলে খোজকাঢ়িবলৈ কাৰণে কিন্তু আমি দুজনী য'তে যাওঁ আমাৰ এলিষ্টটো মানে ওলায়ে যায় আৰু এতিয়া গৈ আছোঁ আমি খোজকাঢ়িব অহাৰ লগতে কিবা যদি ঘৰৰ কাৰণে দৰকাৰ হয় কিবা যদি বস্তু মানে ঘৰত শেষ হৈ যায় তেতিয়া আমি তেনেকৈ বস্তু সবু লৈ লওঁ আৰু সুবিধাও হৈ যায় ন ঘৰৰ ওচৰতে যেতিয়া সব বস্তু এভেইলেবল আছে এইফালে এতিয়া ফ্ৰুটছৰ দোকানখনত সোমাইছোঁ ঘৰৰ কাৰণে কল লৈছে আম্মায়ে মানে কল শেষ হৈ গৈছিলে আৰু ইফতাৰততো এনেও ফ্ৰুটছ লাগিয়ে থাকে সেইটো কাৰণে লৈ লৈছে এইখিনিতে চানা আৰু ফুচকাৰ ষ্টল এখনো বহে কিন্তু সেইদিনাখন বহা নাছিলে নহলে প্ৰায়ে আমাৰ খোৱা হয় আৰু এতিয়া ঘৰলৈ ঘূৰি গৈ আছোঁ আৰু আমাৰ ঘৰটো বাহিৰৰ পৰা দেখাই দিছোঁ সেইটো বিল্ডিংটো দেখিছে যে সেইটোৱে আমাৰ ঘৰ হয় কোনোবাই যদি আমাৰ ঘৰটো দেখিছে তেন্তে কমেন্ট কৰি জনাব দেই আৰু এইখিনিতে ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব